ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ কাৰ্বন আৰু ইয়াৰ যৌগ। কাৰ্বন আৰু ইয়াৰ যৌগ চেপ্টাৰ 4। এই চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিক বিলাক গোটেই চেপ্টাৰটোৱে মই হেক দিম। ইম্পৰ্টেন্ট টপিক বিলাক মই আলোচনা কৰিম ইয়াতে। 2026ৰ যিটো HSLC এক্সাম আছে তোমালোকৰ, তাৰ সেই ফালৰ পৰা বহুত ইম্পৰ্টেন্ট, গতিকে তোমালোকে মনোযোগেৰে চাবা। গতিকে প্ৰথম কাৰ্বন। কাৰ্বন আমি কাৰ্বন ডাই অক্সাইড হিচাপে পাওঁ। এই কাৰ্বন ডাই অক্সাইডক পৃথিৱীত যিটো ভূতক আছে, এইটো বহুত ইম্পৰ্টেন্ট বস্তু 2026ৰ কাৰণে MCQ। ভূতক যিটো পৃথিৱীৰ মাটি যিটো আছে, মাটিত তোমাৰ ইয়াৰ কিমান পাৰ্চেন্ট থাকে? 0.02%। বহুতৰ এনেকুৱা যদি কোশ্চেন আহে তেনেহলে অপশন থাকিব 0.02, 0.03। সকলোৱে এইটো দিব বিচাৰিব, কাৰণ কনসেপ্টটো নাই যে ভূতক আৰু বায়ুমণ্ডল। এইটো হৈছে বায়ুমণ্ডলৰ শতাংশ। এইটো হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? 0.03%। আৰু ভূতকত কিমান আছে? 0.02%। ইয়াৰ পিছত আমি কাৰ্বনৰ যোজ্যতা 4, কিয় 4 সেই বিষয়ে আলোচনা কৰিম। কাৰ্বনৰ যোজ্যতা, কাৰ্বনৰ যোজ্যতা কিমান? 4 হয়। কিয় 4 হয়? ফাৰ্ষ্ট তোমালোকৰ দুটা পইণ্ট লিখা আছে কিতাপত, ফাৰ্ষ্ট বা সেকেন্ড পেজতে লিখা আছে তোমালোকৰ, যে ফাৰ্ষ্ট যিটো ৰুল সেইটো মতে যদি আমি দুটা বান্ধনীৰ বিষয়ে পঢ়িম, এটা হৈছে আয়নীয় বান্ধনী আৰু এটা সহযোজী বান্ধনী। ধাতু অধাতু চেপ্টাৰত আমি আয়নীয় বান্ধনীৰ বিষয়ে পঢ়িছো। এতিয়া কাৰ্বন আৰু ইয়াৰ যৌগ এই চেপ্টাৰত আমি সহযোজী বান্ধনীৰ বিষয়ে পঢ়িম। ইয়াত এইটো কোৱাৰ কাৰণ কি যে আয়নীয় আৰু সহযোজী, আয়নীয় সহযোজী এই কাৰণেই কোৱা হৈছে যে যিকোনো মৌলয় তাৰ বহিকক্ষটো পূৰ্ণ কৰাৰ কাৰণে, এতিয়া কিমানটাকৈ পূৰ্ণ কৰে? কিছুমানে দুটালৈ পূৰ্ণ হয়, কিছুমানে 4টালৈ পূৰ্ণ হয়। এই বিষয়ে অলৰেডি 5 নম্বৰ চেপ্টাৰত আলোচনা হৈছে যে কোনটোৱে 2টা লয়, কোনটোৱে 4টা লয়, কি 8টা লয়, 4টা নহয় হৈছে 8টা লয়। 8টা লৈ কিছুমানে সুস্থিৰ হয়। এইটো অষ্টক পূৰ্ণ হৈছে, আৰু এইটো অষ্টক পূৰ্ণ হোৱা বুলি আমি ক'ব নোৱাৰো। এইটো লিউইছ থিওৰিত ইয়াৰ বিষয়ে ভালকে আলোচনা আছে, লিউইছ আৰু কচেল থিওৰিত। এই বিষয়ে এতিয়া আমি নাযাওঁ, কাৰণ 5 নম্বৰ চেপ্টাৰত ইয়াৰ বিষয়ে বহুত ভালকে আলোচনা আছে। গতিকে ইয়াতে যিটো কাৰ্বন আছে, কাৰ্বনৰ যোজ্যতা 4। এতিয়া চোৱা, কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6। যদি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা হয় তেনেহলে লিখা হয় 2,4। ইয়াৰ বহিকক্ষত 4টা ইলেক্ট্ৰন আছে, গতিকে ইয়াৰ যোজ্যতা 4। এনেকৈ আমি ক'ব নোৱাৰো যে ইয়াৰ বহিকক্ষত 4টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ যোজ্যতা 4। তেনেকুৱা কথা নহয়। আমি এক্সপ্লেনেশ্যন দি বুজিব লাগিব কিয় 4। কিয় 4? কেনেকৈ চাবা, কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 মানে প্ৰটন সংখ্যা কিমান হ'ব? ইয়াৰ প্ৰটন সংখ্যা কিমান হ'ব? প্ৰটন সংখ্যাও 6 হ'ব। ঠিক আছে, প্ৰটন সংখ্যাও 6 হ'ব। ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? ইলেক্ট্ৰন কিমান হ'ব? ইলেক্ট্ৰনো 6 হ'ব। আচ্ছা, এতিয়া ইয়াত দুটা শৰ্ত আহিব। শর্ত কেইটা আহিব? দুটা। তার প্রথম শর্ত মতে যদি ই 4টা ইলেক্ট্রন গ্রহণ করে, যদি 4টা ইলেক্ট্রন ই গ্রহণ করে, আৰু 2 নম্বৰ কথা কি আহিব? 2,4। ইয়াত যদি 4টা ইলেক্ট্রন এৰি দিয়ে, মাইনাস কৰে 4টা ইলেক্ট্রন। প্রথম কথা 4টা ইলেক্ট্রন গ্রহণ কৰিব, আৰু দ্বিতীয় কথা 4টা ইলেক্ট্রন এৰি দিব। এৰি দিয়াৰ লগে লগে ইয়াৰ বহিকক্ষটো 2টা ইলেক্ট্ৰনে পূৰ্ণ হ'ব, সুস্থিৰ হ'ব বুলি ক'ব পাৰিম। ই যদি গ্ৰহণ কৰে, 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে, তেনেহলে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাসটো হ'ব 2,8 আৰু ইয়াৰ হ'ব 2। গতিকে এইটোও সুস্থিৰ বুলি ক'ব পাৰিম। কিন্তু কথা আছে ইয়াত, এই যে প্ৰটন সংখ্যা আছে, এই 6টা প্ৰটনৰ বিপৰীতে ইয়াত ইলেক্ট্ৰন থাকিব 10টা। আৰু ইয়াতে যদি চিন্তা কৰা হয় তেনেহলে ইয়াত 6টা প্ৰটনৰ বিপৰীত থাকিব ইলেক্ট্ৰন মাত্ৰ 2টা। এতিয়া যদি আমি এনাৰ্জি ডিফাৰেন্সৰ কথা কওঁ, ইয়াতে যদি এনাৰ্জি ডিফাৰেন্সৰ কথা কওঁ, যে এফালে এনাৰ্জি আছে ধৰা ইয়াত 1 জুল এনাৰ্জি আছে, তাৰ বিপৰীত ফালে থাকিব ধৰা
100 জুল এতিয়া এফালে আছে 100 জুল আৰু এফালে আছে 1 জুল বহুত এনাৰ্জিৰ পাৰ্থক্য 99 জুল এনাৰ্জিৰ পাৰ্থক্য হৈ যায় জাস্ট এক্সাম্পল হিচাপে ধৰিছো মই এটো গতিকে এনেকুৱা অৱস্থাত কোনো মৌল সুস্থিৰ হৈ থাকিব নোৱাৰে গতিকে যে ইয়াতে ই 10টা ইলেক্ট্ৰনৰ বিপৰীতে 6টা প্ৰটন তাৰ এনাৰ্জি ডিফাৰেন্স এনেকুৱা হয় ঠিক একেদৰে ইয়াত দুটা ইলেক্ট্ৰনৰ বিপৰীতে 6টা প্ৰটন সেম এনাৰ্জি ডিফাৰেন্স আহি থাকে যাৰ কাৰণে কি নহয় কাৰ্বনে 4টা ইলেক্ট্ৰন এৰিও নিদিয়ে 4টা ইলেক্ট্ৰন গ্ৰহণো নকৰে কি কৰিব তেনেহলে কি কৰিব মই এটা এক্সাম্পল দিও তোমালোকক যে এটা তোমালোকে দুইজন লৰা কি কৰছা সিনেমা হলত গৈছা ঠিক আছে টিকট কাটিছা এটা টিকট কাটিছা ঠিক আছে এটা টিকট কাটিছা সিনেমা হলত যোৱাৰ কাৰণে তাত অফাৰ আছিল যে এটা টিকটত দুইজন যাব পাৰিব এটা টিকটত কিমানজন যাব পাৰিব দুইজন ষ্টুডেন্ট দুইজন মানুহ যাব পাৰে এটা টিকটত এটো অফাৰ আছিল সিনেমা হলত এতিয়া দুইজন আছিলা ফাৰ্ষ্ট জনৰ হাতত ধৰা 40 টকা আছে আৰু দ্বিতীয় জনৰ হাতত 60 টকা আছে তে দুজনৰ এজনৰ সিনেমা চাব নোৱাৰিবা যদি অকলে যোৱা তেনেহলে দুজনৰ এজনো চাব নোৱাৰিবা কিন্তু এই দুইজন লগ হৈ ইয়াৰ 40 টকা আৰু ইয়াৰ 60 টকা লগ হলে কিমান হয় 100 টকা আৰু এটা টিকটৰ দামো কিমান 100 টকা আৰু 100 টকা দি ইয়াত লিখা আছে এটা টিকটে পাবা আৰু দুইজনে যাব পাৰিবা গতিকে যেতিয়া টিকটটো কাটিলা এই টিকটটো যদি ইয়াৰ 40 টকা আছিল আৰু ইয়াৰ 60 টকা আছিল 10 টকা বেছি আছিল কিন্তু টিকটটো কাটাৰ পিছত 40 টকা আৰু 60 টকা কাটা 100 টকা মিলাই টিকটটো কাটাৰ পিছত কিন্তু এই টিকটটো প্ৰথম জনৰ যিমান অধিকাৰ আছে দ্বিতীয় জনৰো সমান অধিকাৰ আছে অৰ্থাৎ ইয়াত টকাখিনি কি হৈছে ভাগ বতৰা হৈছে আৰু সেই বিষয়ে মই আলোচনা কৰিম ইয়াতে ভাগ বতৰা হৈছে চাবা সহযোজী বান্ধনী এনেকৈ হয় যি ৰাসায়নিক বান্ধনী ইয়াত মই লিখি দিও যি ৰাসায়নিক বান্ধনী ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সংগঠিত হয় তাক সহযোজী বান্ধনী বুলি কোৱা হয় তাক কি বুলি কোৱা হয় সহযোজী বান্ধনী এতিয়া ইলেক্ট্ৰন ভাগ বতৰা কেনেকৈ হ'ব ইলেক্ট্ৰন ভাগ বতৰা কৰিবলৈ হলে আমি কি কৰিব লাগিব অলপ ফুটচিত্ৰৰ বিষয়ে পঢ়ব লাগিব ইলেক্ট্ৰন ফুটচিত্ৰ বহুত ইম্পৰ্টেন্ট ফুটচিত্ৰ আহিবই এক্সামত আহিবই মই বহুত কেইটা ফুটচিত্ৰৰ বিষয়ে কম তাৰ পৰা সিরিয়াল বাই মই আলোচনা কৰি যাম সেইখিনি পঢ়িলে তাৰ পৰাই কমন পৰি যাব ঠিক আছে ফুটচিত্ৰ আহিবই গতিকে ফুটচিত্ৰৰ বিষয়ে মই আলোচনা কৰিম ফুটচিত্ৰত প্ৰথম আমি হাইড্ৰোজেনৰ কৰিম তাৰ পিছত আমি কৰিম ধৰা ক্লোৰিনৰ অক্সিজেনৰ ফ্লোৰিন লম নাইট্ৰোজেন লম ঠিক আছে এতিয়া হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 ইয়াৰ বৈককত এটা ইলেক্ট্ৰন আছে গতিকে কেইটা ফুট হ'ব এটা ফুট অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 26 বৈককত কেইটা ইলেক্ট্ৰন 6টা এতিয়া 6টা বহাই যায় 1 2 3 4 5 6 ইয়াৰ কেইটা আছে 5টা আছে 1 2 3 4 5 ইয়াৰ কেইটা আছে 7টা আছে 1 2 3 4 5 6 7 7টা আছে এবিলা কৈছে এটা মৌলৰ কাৰণে ইলেক্ট্ৰন ফুটচিত্ৰ আকাৰ নিয়ম তোমালোকৰ কিতাপত কেনেকুৱা দিয়া আছে ধৰা হাইড্ৰোজেন আছে এনেকুৱা কাটা চিন দিয়া আছে একে কথা কাটা চিন দিয়া এনেকে নাইবা এইটো দিয়া ডট দিয়ে কৰিবা চিত্ৰবিলাক ধুনিয়া হয় ডট দি কৰিলে এবিলাক ফুটচিত্ৰ সাধাৰণ কিছুমান মৌলৰ কাৰণে এটা মৌল থকাৰ কাৰণে কিন্তু ইয়াতে আমি আলোচনা কৰি আছো সহযোজী বান্ধনী ইয়াত দেখাব লাগিব তাৰ কাৰণে মই ইয়াত এতিয়া কেইটামান চিত্ৰ আঁকিম তাৰ পৰা এটা ফুটচিত্ৰ আহাৰ সম্ভাৱনা বহুত বেছি 2026 ৰ কাৰণে 2026 ৰ কাৰণে বহুত বেছি প্ৰথম আমি আঁকিম হাইড্ৰোজেন তাৰ পিছত আমি আঁকিম নাইট্ৰোজেন নহয় প্ৰথমে তুমি অক্সিজেন আঁকিবা তাৰ পিছত নাইট্ৰোজেন এই তিনটা আঁকিম আমি ইয়াতে আমি হোমোনিউক্লিয়াৰ যিবিলাক আছে এইবিলাকৰ নিউক্লিয়াছ একে নিউক্লিয়াছ কি একে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ যি নিউক্লিয়াছ এই হাইড্ৰোজেনৰ সেম নিউক্লিয়াছ এই কাৰণে কোৱা হোমোনিউক্লিয়াৰ গতিকে ইয়াৰ যেতিয়া আমি ফুটচিত্ৰ আঁকিম বান্ধনী সহকাৰে ল
এতিয়া মই প্ৰথমে কৈছো যে হাইড্ৰোজেন কেইটা ইলেক্ট্ৰন লৈ সুস্থিৰ হয়, দুটা ইলেক্ট্ৰন লৈ সুস্থিৰ হয় না, দুটা ইলেক্ট্ৰন লৈ সুস্থিৰ হয়। গতিকে প্ৰথম ইয়াৰ এটা ইলেক্ট্ৰন দিলো, ইয়াৰ এটা ইলেক্ট্ৰন দিলো, গতিকে ই কি ললে, দুটা ইলেক্ট্ৰন ললে, ই সুস্থিৰ হল। এই চাবা সহযোগী বান্ধনী ইয়াত হাইড্ৰোজেনৰ সুস্থিৰ, এইটো হাইড্ৰোজেন, এই দুটা ইলেক্ট্ৰন যিমানখিনি অধিকাৰ, এই দুটা ইলেক্ট্ৰনৰ কাৰণে এই হাইড্ৰোজেনৰ যিমানখিনি অধিকাৰ আছে, সেম অধিকাৰ এই হাইড্ৰোজেনৰ কাৰণে এই দুটা ইলেক্ট্ৰন কি সেম অধিকাৰ আছে। তাৰমানে এই দুটা ইলেক্ট্ৰন ইয়াৰো ইয়াৰো, মই টিকটৰ কথা কৈছিলো যে টিকটটোত তোমাৰ যিমানখিনি অধিকাৰ আছে, দ্বিতীয় আৰু এজন আছিল তাৰো সমান অধিকাৰ আছে, ইয়াতো সমান অধিকাৰ। এইটো সহযোগ কৰিছে, ইলেক্ট্ৰন বিলাক কি কৰিছে, সহযোগ কৰিছে, যাৰ কাৰণে ইয়াৰ নাম সহযোগী বান্ধনী। এতিয়া চাবা ইয়াতে এযোৰ ইলেক্ট্ৰন আছে, যাৰ কাৰণে কি লিখিম, এক বান্ধনী লিখিম। এতিয়া অক্সিজেন লোৱা, অক্সিজেনৰ বৈকত কেইটা ইলেক্ট্ৰন থাকে, 6টা, 1 2 3 4 5 6, 1 2 3 4 5 6। এইটো আইছিলে পৰীক্ষাত, অক্সিজেনতো আইছিল কিন্তু পৰীক্ষাত, ইম্পৰ্টেণ্ট এইটো। গতিকে অক্সিজেন ইয়াতে কি, ই 8টা লৈ সুস্থিৰ হৈছে। কি অষ্টক সূত্ৰ মতে কোনো এটা মৌলৰ বৈকক্ষত যদি 8টা ইলেক্ট্ৰন থাকে, সি ৰাসায়নিকভাৱে সুস্থিৰ হয়। গতিকে ইয়াত 6টা আছিল, দুটা ইয়াৰ পৰা লৈ ভাগ বতৰা কৰিলে, গতিকে ইয়াৰ 8টা হল, গতিকে ইও সেম প্ৰকাৰে 8টা লব, হয় নাই। গতিকে এই 4টা ইলেক্ট্ৰনৰ, এই 4টা ইলেক্ট্ৰন ইয়াৰো ইয়াৰো সহযোগ কৰি হৈছে। গতিকে অক্সিজেন ডাবল বন্ড অক্সিজেন, ইয়াত ডাবল বন্ড কিয় হল, এযোৰ ইলেক্ট্ৰনৰ কাৰণে এক বান্ধনী, দুযোৰ ইলেক্ট্ৰনৰ কাৰণে দ্বি বান্ধনী। এতিয়া নাইট্ৰোজেনৰ চোৱা, নাইট্ৰোজেনৰ কি আছে, এন আৰু এন। গতিকে নাইট্ৰোজেনৰ কেইটা আছে, 5টা, 1 2 3 4 5, 1 2 3 4 5, ঠিক আছে। গতিকে ইয়াৰ কেইটা আছে, এই 8টা হৈ গল, ইয়াৰো কি হৈ গল, 8 হৈ গল। গতিকে এই 6টা ইলেক্ট্ৰন ইয়াৰ যিমানখিনি অধিকাৰ আছে, ইয়াৰো সমান অধিকাৰ আছে, ঠিক আছে। নাইট্ৰোজেন ট্ৰিপল বন্ড নাইট্ৰোজেন, কাৰণ ইয়াত 3যোৰ ইলেক্ট্ৰন আছে, গতিকে 3টা বন্ড। গতিকে হোমো নিউক্লিয়াৰৰ কাৰণে এই 3টা চিত্ৰ তোমালোকে চাবা। এতিয়া হেটেৰো নিউক্লিয়াৰৰ কাৰণে কেইটা ইম্পৰ্টেন্ট আছে মই দেখুৱাই দিম। হেটেৰো নিউক্লিয়াৰ বহুত আছে, তাৰ ভিতৰত ইয়াতে যিকেইটা মই আলোচনা এইটো মই কৰি দিছো, চাবা। চাবা, প্ৰথম আমি আঁকিম CH4, এইবিলাক হৈছে হেটেৰো নিউক্লিয়াৰ। কিয়, কাৰণ ইয়াত কাৰ্বন আছে আৰু হাইড্ৰোজেন আছে, দুটা বেলেগ বেলেগ মৌল আছে, ইহঁতৰ নিউক্লিয়াছ বিলাকো কি বেলেগ বেলেগ, ঠিক আছে। গতিকে ইয়াতে কি হব, কম ইম্পৰ্টেন্ট বিলাক কম, ৰবা। চি, ইয়াত কেন্দ্ৰীয় পৰমাণু ধৰিব লাগিব। কেনেকে কেন্দ্ৰীয় পৰমাণু ধৰিবা, ইয়াত কাৰ্বন আছে আৰু হাইড্ৰোজেন আছে, কোনটো বেছি আছে, হাইড্ৰোজেন, কম কোনটো আছে, কাৰ্বন। যিটো আটাইতকৈ কম থাকিব সেইটো হৈছে তোমাৰ কি, হাইড্ৰোজেন আছে 4টা, কাৰ্বন আছে 1টা, গতিকে কাৰ্বন 1টা থকাৰ কাৰণে কাৰ্বন কি কেন্দ্ৰীয় পৰমাণু, যিটো কম থাকে সেইটো কি কেন্দ্ৰীয় পৰমাণু আমাৰ ইয়াতে, ঠিক আছে। হাইড্ৰোজেন হাইড্ৰোজেন হাইড্ৰোজেন, এতিয়া হাইড্ৰোজেনৰ বৈকত এটা ইলেক্ট্ৰন দি দিয়া, বহুত ইম্পৰ্টেন্ট বস্তু এইবিলাক। কাৰ্বন কিন্তু আহেই, মিথেন আহে, এইটো মিথেন হয়, মই সমগণীয় শ্ৰেণীত কম মই। ইয়াতে চোৱা, এইটো কি হাইড্ৰোজেন, এইটো হাইড্ৰোজেন সুস্থিৰ হল, দুটা ইলেক্ট্ৰন, এইটো সুস্থিৰ হল, এইটো সুস্থিৰ হল, এইটো সুস্থিৰ হল, আকৌ এইটো সুস্থিৰ হল। কাৰ্বনে কেইটা লৈ সুস্থিৰ হল, 8টা ইলেক্ট্ৰন লৈ সুস্থিৰ হল। এই বান্ধনী সহকাৰে আঁকি দিয়া, হাইড্ৰোজেন সিঙ্গল বন্ড, কাৰ্বন ইয়াতে ইয়াতে ইয়াতে। আৰু পৰীক্ষাত তোমালোকে এটা ষ্ট্ৰাকচাৰ আঁকিবা, এই ষ্ট্ৰাকচাৰটো বহুত ইম্পৰ্টেন্ট, পৰীক্ষাত সদায় এইটো আঁকিবা, চতুৰ্ফলকীয় ষ্ট্ৰাকচাৰ, ঠিক আছে। চতুৰ্ফলকীয় যিটো চিত্ৰ সেইটো আঁকিবা। ইয়াৰ মাজত এটা কোণ আছে, কোনো বিষয় নকওঁ এতিয়া, ঠিক আছে। এইটো চিত্ৰ মিথেনৰ কাৰণে আঁকিবা, অলপ স্পীড কৰিব লাগিব, ওৱান শ্বৰ্ট ভিডিঅ' টোটেল কাৰ্বন চেপ্টাৰ আলোচনা কৰি আছো। এইটো মিথেন গ'ল, ইম্পৰ্টেন্ট কিন্তু এইটো মিথেন ইম্পৰ্টেন্ট। আৰু কি ইম্পৰ্টেন্ট আছে, বহুত আছে, তাৰ ভিতৰত ইম্পৰ্টেন্ট যিকেইটা এইকেইটা মই আঁকিছো 26ৰ কাৰণে। তাৰপিছত তোমালোকে চাবা, এইটো কি এমনিয়া, এইটোৰ নাম কি এমনিয়া। ইয়াৰ কেন্দ্ৰীয় পৰমাণু কোনটো কোৱাচোন, নাইট্ৰোজেন, হয় না, কেন্দ্ৰীয় পৰমাণু নাইট্ৰোজেন, নাইট্ৰোজেন লিখা, হাইড্ৰোজেন 3টা 3 ফালে দি দিয়া,
গতিকে ইয়ার এটা আর ইয়াত কেটে থাকবো 5টা। গতিকে হাইড্রোজেন এইটো স্থির হল, এইটো হাইড্রোজেন স্থির হল, এইটো হাইড্রোজেন স্থির হল, আর এইটো নাইট্রোজেন 8টা লৈ স্থির হয়েছে। ঠিক আছে, এটা তুমি আঁকিবা কেনেকে, এনেকে হাইড্রোজেন ইয়াতে এক জোড়া, এইটো বহুত ইম্পর্টেন্স আছে এইটো। হ্যাঁ, এইটো কোৱা হয় একাকী যুগ্ম ইলেক্ট্রন। এইটো কি, একাকী যুগ্ম ইলেক্ট্রন বা অবন্ধনীয় ইলেক্ট্রন বুলি কোৱা হয়। লোন পেয়ার, ইংৰাজীত কয় লোন পেয়ার। এইটো স্ট্রাকচার যদি পরীক্ষাত আহে তেনেহলে স্ট্রাকচারটো লিখিবা এনেকে, নাইট্রোজেন দিবা, এইটো স্ট্রাকচার লিখি দিবা, এইটো স্ট্রাকচার। কারণ এনেকুৱা দিয়ার কারণ আছে, ইয়ার মাজৰ কোনটো এডজাস্টত থাকবা লাগবো। এইটো 90 ডিগ্রি এংগল বুজাই আছে নহয়, ইয়ার মাজৰ কোন হয় 107 ডিগ্রি। গতিকে এই কারণে মই আঁকি দিছো যে রিয়েল স্ট্রাকচার হচ্ছে এইটো পিরামিডাল স্ট্রাকচার। ইয়ার পিছত আৰু এটা আমি আঁকিম ওয়াটার মলিকুল। ওয়াটার মলিকুলটো বহুত আহে, কিন্তু বহুত ইম্পর্টেন্ট। এইটো আগতেতো ওয়াটার মলিকুল হর্স আছিল আগতে। এই কিতাপ তোমালোকৰ যেটো পঢ়ি আছা, এই কিতাপৰ আগত যেটো কিতাপ আছিল ওয়াটার মলিকুলৰ কাৰণে কি লিখিম আমি, ইয়াত কেন্দ্ৰীয় পৰমাণু অক্সিজেন দিয়ে দিয়া, অক্সিজেন হাইড্রোজেন দুটাটো ফালে দিয়া, হাইড্রোজেনের বহিঃগত দুটাকে ইলেকট্রন আছে, কার্বনের কি অক্সিজেনের কেইটা আছে 6টা। গতি ইয়াতে অক্সিজেন স্থির হল, এইটো অক্সিজেন স্থির হল, এইটো হাইড্রোজেন স্থির হল, এইটো হাইড্রোজেন স্থির, আর এইটো অক্সিজেন স্থির হল। এতিয়া কি হব, ইয়াৰ এনেকুৱা হব লাগে, কিন্তু আসল স্ট্রাকচার যেটো সেইটো মই আঁকি দিছো ভি শেপ হয় এইটো। হ্যাঁ, কারণ মাজৰ কোণটো, ইয়াৰ মাজৰ কোণ কিমান জানা, ইয়াৰ মাজৰ কোণ হৈছে 104 ডিগ্রি 28 মিনিট। ইয়াৰ মাজৰ কোণ, ইয়াৰ মাজৰ কোণ হৈছে 104 ডিগ্রি 28 মিনিট। তো ফুটচিত্ৰ মই এতিয়া এৰি দিম, পিছত আকৌ আহিব ফুটচিত্ৰ। মই এটা ফুটচিত্ৰ আঁকিম তোমালোকৰ কাৰণে, এইবিলাক চাই ল'বা। এইটো নিয়মে, এইটো ৰুলতে মই ফুটচিত্ৰ আঁকিবা। এতিয়া বহুত ইম্পৰ্টেন্ট এটা টপিকত যাম মই, বহুত ইম্পৰ্টেন্ট, 26ত আহিব লাগে, 2026ত আহিব লাগে। অবৰূপতা বা বহুৰূপতা ধৰ্ম। এইবাৰ কাৰণে হৰ্স এইটো বহুৰূপতা ধৰ্ম কি বস্তু। কার্বনের দি দিও, তোমালোকৰ কার্বনের আলোচনা কৰি দিই। সিলিকনৰো আছে অবৰূপতা বা বহুৰূপতা ধৰ্ম। কার্বনের অবরূপতা বা বহুরূপতা ধর্ম চাবা, ডেফিনেশনটো চাবা। কার্বনে নিজৰ মাজত সহযোজী বান্ধনীৰ জৰিয়তে, আগতে আমি পঢ়িলো সহযোজী বান্ধনীৰ জৰিয়তে বৃহৎ শৃংখলযুক্ত অসংখ্য যৌগ গঠন কৰিব পাৰে। অসংখ্য যৌগ গঠন কৰিব পাৰে, যাৰ রাসায়নিক ধর্ম একে। কি একে, রাসায়নিক ধর্ম একে, কিন্তু ভৌতিক ধর্ম বেলেগ বেলেগ। ভৌতিক ধর্ম বেলেগ বেলেগ। তাক কি বুলি কোৱা হয়, অবৰূপতা ধৰ্ম বুলি কোৱা হয়। কাৰ্বনৰ অবৰূপতা ধৰ্ম বুলি কোৱা হয়, ধৰ্ম বুলি কোৱা হয়। তাক কি বুলি কোৱা হয়, অবৰূপ। কাৰ্বনে নিজৰ মাজত সহযোজী বান্ধনীৰ জৰিয়তে বৃহৎ শৃংখলযুক্ত অসংখ্য যৌগ গঠন কৰিব পাৰে, যাৰ ৰাসায়নিক ধৰ্ম একে, কিন্তু ভৌতিক ধৰ্ম বেলেগ বেলেগ। তাক কি বুলি কোৱা হয়, অবৰূপতা বা বহুৰূপতা ধৰ্ম বুলি কোৱা হয়। কাৰ্বনৰ কেইটামান অবৰূপ চোৱা, গ্ৰেফাইট, তাৰপিছত হীৰাৰ গঠন কৰাৰ চতুৰ্ফলকীয়, মনত ৰাখা কিন্তু। হা, এইবিলাক ইম্পৰ্টেন্ট, ইয়াৰ গঠনটো আহে পৰীক্ষাত, বহুত ইম্পৰ্টেন্ট এইটো। তাৰপিছত সি নম্বৰ এটা আছে ফুলেৰিন। ফুলেৰিন কোনে আৱিষ্কাৰ কৰিছিল, ফুলেৰিন বাকমিষ্টাৰ ফুলাৰে আৱিষ্কাৰ কৰিছিল এইটো ফুলেৰিন। ইয়াক C60 বুলি কোৱা হয়। কি বুলি কোৱা হয়,
C60 বুলি কোৱা হয়। ইয়াৰ আকৃতি কেনেকুৱা? ইয়াৰ আকৃতিটো কেনেকুৱা? পঞ্চভুজীয় আৰু সৰভুজীয় দুইটাই থাকে ইয়াতে হা। পঞ্চভুজীয় সৰভুজীয় দুইটাই থাকে ইয়াতে, গম্বুজ আকৃতিৰ হয়। এবাৰ পঞ্চভুজীয় থাকবো, এবাৰ সৰভুজীয় থাকবো। আৰু গ্ৰেফাইটৰ আকাৰ কেনেকুৱা? সৰভুজীয়। ইয়াৰ একক কোষ বিলাক কেনেকুৱা হিচাপে থাকে? সৰভুজীয় আকাৰত থাকে। মই তাৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট এইটো। গ্ৰেফাইটৰ গঠন কেনেকুৱা? সৰভুজীয়। গ্ৰেফাইট এটা সহযোগী যৌগ। সহযোগী যৌগ বিলাকে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কিন্তু গ্ৰেফাইটে পাৰে। তাৰো কাৰণ আছে, ইয়াত মই আলোচনা নকৰো এইটো। হীৰাৰ আকাৰ কেনেকুৱা? চতুৰ্ফলকীয়। কাৰণ হীৰা আমি চাইছো এনেকুৱা হিচাপে থাকে, এনেকুৱা হিচাপে থাকে। তাৰ ইন্টাৰনেল ষ্ট্ৰাকচাৰত এনেকুৱা হিচাপে থাকে। ফুলেৰিন কেনেকুৱা? C60 বুলি কোৱা হয়। বাকমিষ্টাৰ ফুলাৰে আৱিষ্কাৰ কৰিছিল। ইয়াৰ আকাৰ কেনেকুৱা? পঞ্চভুজীয় বা সৰভুজীয়। একক কোষ বিলাক সদায় পঞ্চভুজীয় আৰু সৰভুজীয় আকাৰত থাকে। বহুত ইম্পৰ্টেণ্ট এইটো। এবাৰ MCQৰ কাৰণে হৰ্স এইটো, MCQ হৰ্স এইবিলাক কোৱেশ্চন। যদি কাৰ্বন চেপ্টাৰৰ পৰা চিন্তা কৰে তেনেহলে তোমালোকৰ মাৰ্ক কাৰ্বনৰ 1 মাৰ্কো নাপাব পাৰা। এইবিলাক বস্তু চাব লাগিব, এইবিলাকৰ পৰাই কোৱেশ্চন আহিব। ইয়াৰ পিছত আমি কি আলোচনা কৰিম? সহযোজী যৌগ। আমি আয়নীয় যৌগৰ কি ধাতু অধাতু চেপ্টাৰত আয়নীয় যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক বেছি কিয় এইটো পাইছো। তোমাৰ ইয়াতে কোশ্চেন হয় কি, বহুত ইম্পৰ্টেন্ট কোশ্চেন এইটো। সহযোজী যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক কম কিয়? এইটো আহে পৰীক্ষাত। ইম্পৰ্টেন্ট কোশ্চেন যে সহযোজী যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক কম কিয়? ইফালে আমি পাইছিলো আয়নীয় যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক বেছি কিয়? তো ইয়াতে কি কবা যে সহযোজী যৌগ বিলাক দুৰ্বল আণৱিক বলৰ দ্বাৰা, সহযোজী যৌগ বিলাক দুৰ্বল আণৱিক বলৰ দ্বাৰা বান্ধ খাই থাকে, যাৰ কাৰণে এই আণৱিক বলটো ভাঙাৰ কাৰণে বেছি শক্তিৰ প্ৰয়োজন নহয়। সেইবাবে ইহঁতৰ কি গলনাঙ্ক আৰু উতলাঙ্ক কম। সহযোগী যৌগ বিলাক দুৰ্বল আণৱিক বলৰ দ্বাৰা বান্ধ খাই থাকে, যাৰ কাৰণে এই বান্ধটো ভাঙাৰ কাৰণে বেছি শক্তিৰ প্ৰয়োজন নহয়। সেইকাৰণে ইহঁতৰ গলনাঙ্ক আৰু উতলাঙ্ক কম। এতিয়া আমি আলোচনা কৰিম সমগণীয় শ্ৰেণী। সমগণীয় শ্ৰেণী বহুত ইম্পৰ্টেন্ট বস্তু। সমগণীয় শ্ৰেণী কাক বোলে? যিবিলাক হাইড্ৰকাৰ্বনৰ একে কাৰ্যকৰীমূলক উপস্থিত থাকে তাক সমগণীয় শ্ৰেণী বুলি কোৱা হয়। কি বুলি কোৱা হয়? সমগণীয় শ্ৰেণী বুলি কোৱা হয়। যিবিলাক হাইড্ৰকাৰ্বনত একে কাৰ্যকৰীমূলক উপস্থিত থাকে তাক কি বুলি কোৱা হয়? সমগণীয় শ্ৰেণী বুলি কোৱা হয়। আমি ইয়াত সমগণীয় শ্ৰেণী আলোচনা কৰিম কি? এলকেন, 2 নম্বৰ এলকিন, 3 নম্বৰ এলকাইন। ঠিক আছে? এলকেন, এলকিন, এলকাইন। এইটোৰ কি আছিল? CnH2n+2। এইটো আছিল CnH2n।
এটো আছিল CnH twice n minus 2 এটো কি আছিল n এর ভ্যালু কোৰ পৰা স্টার্ট হৈছিল 1 2 3 4 এনেকে ইয়াৰ n এর ভ্যালু কোৰ পৰা স্টার্ট হৈছিল 2 3 4 5 আপ টু ডট ডট ইয়াত n এর ভ্যালু কোৰ পৰা স্টার্ট হয় 2 3 4 5 আপ টু ডট ডট ঠিক আছে এলকেন এলকিন আৰু এলকাইন এলকেনৰ CnH twice n plus 2 n এর ভ্যালু 1 2 3 4 বাস এইখিনি এতিয়া আমি কেইটামান বস্তু ইয়াতে শিকিম চাবা কিন্তু বহুত ইম্পর্টেন্ট বস্তু তোমালোকৰ কাৰণে এইখিনি লিখি লোৱা এটা চাৰ্ট দিম মই এই চাৰ্টটো মনত ৰাখবা চাৰ্টটো কি এই এল্ক শব্দটো আছে নহয় এল্ক এল্ক মানে নাম্বার অফ কার্বন এটু মনত রাখবা কেবল তোমালোকৰ 10 এর কারণে হলি এল্ক মানে কি নাম্বার অফ কার্বন ঠিক আছে এল্ক 1 মানে মিথেন মিথ এল্ক 2 মানে ইথ এল্ক 3 মানে প্রোপ এল্ক 4 মানে বিউট এল্ক 5 মানে পেন্ট হেক্স হেপ্ট অক্ট নন ডেক এইকেইটা বস্তু তোমালোকে লিখি লোৱা বুজিব লাগিব এইখিনি বস্তু এল্ক 1 মানে কি নাম্বার অফ কার্বন এটু এল্ক মানে নাম্বার অফ কার্বন 1 মানে মিথ 2 মানে কি ইথ 3 মানে প্রোপ 4 মানে বিউট পেন্ট হেক্স হেপ্ট অক নন ডেক এইকেইটা বস্তু বহুত জরুরি এতিয়া মই তোমালোকক অলপ নমেনক্লেচাৰ শিকাম ইমান বেছি নিশিকাও পাৰছোৱা এলকেনৰ কাৰণে চোৱা এলকেনক যদি আমি ভাঙি দিও তেনেহলে কি হ'ব এলকেনক যদি ভাঙি দিও কি কি লিখিব পাৰিম আমি এল্ক প্লাস n হয় না সংকেত কি CnH twice n plus 2 ঠিক আছে এতিয়া n equal to 1 এর বাবে চোৱা n equal to 1 এর বাবে C1 is 2 into 1 plus 2 C1 is 2 into 1 plus 2 কি হ'ব এইটো C 1 থাকিলে লিখা নহয় এতে লিখিলু H 2 into 1 মানে 2 2 plus 2 4 CH4 N1 আছে N1 মানে মই কি কৈছিলো L কি হয় ইয়াৰ মিথ N1 মানে L শব্দটো কি আইব ইয়াতে মিথ আৰু ইয়াতে কি যোগ দিম আমি N এর নাম কি হল তেনেহলে মিথেন ঠিক আছে এটা n equal to 2 এর ভাবে চোৱা n equal to 2 এর ভাবে n equal to 2 এর ভাবে কি হ'ব C2 is 2 into 2 plus 2 কিমান হ'ব C2 is 6 হ'ব ঠিক আছে C2 is 6 হ'ব গতিকে ইয়াৰ নাম কি হ'ব ইথ প্লাস কি পাম আমি n গতিকে নাম কি হ'ব ইয়াৰ ইথেন এর নাম কি হ'ব ইথেন তার পিছত n equal to 3 ভাবে কৰা আচ্ছা দুটা কৰিলে তোমালোকে বুজি পাবা এলকেনৰ গুটেই কেটা কৰিব পারবা 10 লৈকে ধৰা n equal to 10 বহাই দিছা কি হ'ব 10 বহালৰ লগে SC 10H H 2 into 10 plus 2 কিমান হয় C10H 22 হ'ব হয় না C10H 22 কিমান হ'ব এইটো এর নাম কি হ'ব ডেক এটুর L2 কি হ'ব N10 মানে L কি ডেক প্লাস N একলগ করলে কি হ'ব ডেকেন এনেকৈ
গোটেইকেইটা কৰি যাবা নমেনক্লেচাৰ। তাৰপিছত আমি কি অলপ এলকিন চাও, সেম প্ৰসেসত এলকিন চাও। এলকিন এলকিন CnH টুৱাইচ N, ঠিক আছে। এলকিনত আমি কি পঢ়িম, ইয়াতে কি আছে এল প্লাস ইন, চোৱা সেম প্ৰসেস, কেৱল ইয়াত কি যোগ হ'ব ইন যোগ হৈ যাব, ঠিক আছে। ইয়াতে কি যোগ হৈ যাব ইন যোগ হৈ যাব। এতিয়া চোৱা এলকাইন, যদি আমি এলকাইন লও এটো কি CnH টুৱাইচ N - 2, ঠিক আছে। ইয়াতে কি আছে এলক প্লাস আইন, কি হ'ব নাম ইয়াৰ এলকাইন। ইয়াতে এনৰ ভ্যালু কৰ পৰা স্টার্ট হৈছিল 2 ৰ পৰা, ইয়াতে কৰ পৰা স্টার্ট হৈছিল, ইয়াতে n = 2 ৰ পৰা স্টার্ট হৈছিল। গতিকে ইয়াৰ প্ৰথমটো কি হ'ব ইথিন, প্ৰপিন, বিউটিন, পেন্টিন, হেক্সিন, এনেকৈ কেৱল ইন যোগ হৈ যাব। এইটোৰ কি হ'ব এলক প্লাস আইন, 2 ৰ পৰা স্টার্ট হৈছে, N2 মানে এলক কি হয় ইথ, ইথ প্লাস আইন ইথাইন। তাৰপিছত প্ৰপ প্লাস আইন প্ৰপাইন, বিউট প্লাস আইন বিউটাইন, এনেকৈ ডেকাইন লৈকে গুচি যাব। গতিকে এইবিলাক লিখা শিকিবা, নোৱাৰিলে কোশ্চেন কৰিবা ইয়াতে, মই ইয়াৰ এনসাৰ দিম, ঠিক আছে। এতিয়া এইখিনি আমি পঢ়িলো কি, ইয়াতে মই এটা বস্তু আলোচনা কৰিলো অলপ, এইটো সমগণীয় শ্ৰেণী এইখিনি শেষ হ'ল। এতিয়া আমি অলপ সংপৃক্ত আৰু অসংপৃক্ত খাদ্য কাৰ্বনৰ বিষয়ে অলপ পঢ়িম। অসংপৃক্ত খাদ্য কাৰ্বন বহুত ইম্পৰ্টেন্ট টপিক, এইটো আহিব পৰীক্ষা, এইটো আহিবই সংপৃক্ত আৰু অসংপৃক্ত খাদ্য কাৰ্বন 2026 চিনাক্ত কৰিবলৈ হলেও আহিব। এইটো চিনাক্ত যদি কৰিব লাগে তথাপি আহিব এইটো, কাৰণ এবাৰ অহা কোশ্চেন হ'ব, 5-6 বাৰ আহিছে এইটো সংপৃক্ত আৰু অসংপৃক্ত চিনাক্তকৰণ কৰা, 5-6 বাৰ আহিছে। গতিকে সংপৃক্ত আৰু অসংপৃক্ত খাদ্য কাৰ্বন, সংপৃক্ত খাদ্য কাৰ্বন কি, সংপৃক্ত খাদ্য কাৰ্বন কি বস্তু, কি বস্তু সংপৃক্ত খাদ্য কাৰ্বন? সংপৃক্ত খাদ্য কাৰ্বন যিবিলাক খাদ্য কাৰ্বনত কাৰ্বন আৰু কাৰ্বনৰ মাজত, কাৰ্বন আৰু কাৰ্বনৰ মাজত কেৱল এক বান্ধনী থাকিব, কেৱল কি থাকিব এক বান্ধনী, কাৰ মাজত কাৰ্বন আৰু কাৰ্বনৰ মাজত। তোমাক মই দুটা কম্পাউণ্ড ইয়াত লিখিছো, চাবা এই দুটা কম্পাউণ্ড মই লিখিছো, এইটো কনসেপ্টটো ক্লিয়াৰ হৈ যাব ইয়াতে। মই ইয়াতে লিখিছো CH, ইয়াতে এনেকে লিখিছো ঠিক আছে, এইটো লিখিছো মই। দুটা কাৰ্বন আছে, ডবল বন্ড কিবা আছে নেকি নাই, গতিকে এইটো কি হ'ব দুটা কাৰ্বন আছে মানে ইথ, আৰু এইটো কোনো ডবল বন্ড নাই মানে এন যোগ দিম, কোনো ডবল বন্ড ত্ৰিপল বন্ড একো নাই, গতিকে ইয়াত কি যোগ দিম এন, গতিকে এইটোৰ নাম কি হ'ব ইথেন। এতিয়া যদি মই এনেকে লিখো এতিয়া কয় এইটো কি হ'ব, এইবিলাকৰ বিষয়ে আমি আহিম পিছত, কিন্তু ইয়াতে এইটো সংপৃক্ত না অসংপৃক্ত, এইটো নিশ্চয় সংপৃক্ত, কাৰণ কাৰ্বন আৰু কাৰ্বনৰ মাজত এক বান্ধনী আছে। আৰু এটা এক্সাম্পল মই লৈছো, চাবা এইটো এটা লৈছো, এইটো হৈছে ইথিন, এইটোৰ নাম হৈছে ইথিন। এতিয়া ইয়াতে কি আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত ডবল বন্ড আছে, আৰু এনেকুৱা হ'ব পাৰে এটা, এইটো কাৰ্বন আৰু কাৰ্বনৰ মাজত ত্ৰিপুল বন্ড আছে, ইয়াত কাৰ্বন অক্সিজেনৰ মাজত আছে। এইকেইটাৰ ভিতৰত কোনকেইটা সংপৃক্ত কোনকেইটা অসংপৃক্ত, কেনেকে কবা এইটো তুমি, কেনেকে কবা? এইটো কি সংপৃক্ত, কাৰণ কাৰ্বন আৰু কাৰ্বনৰ মাজত কি আছে সিঙ্গল বন্ড আছে, সংপৃক্ত। এইটো কাৰ্বন আৰু কাৰ্বনৰ মাজত কি বন্ড আছে সিঙ্গল বন্ড, কাৰ্বন আৰু অক্সিজেনৰ মাজত আছে, সেইটোতো কোৱা নাই ইয়াতে, কোৱা আছে যে কাৰ্বন আৰু কাৰ্বনৰ মাজত যদি তোমাৰ কি থাকে ডবল বন্ড বা ত্রিপুল বন্ড থাকে তেনেহলে অসংপৃক্ত হ'ব, আৰু কাৰ্বন আৰু কাৰ্বনৰ মাজত যদি এক বান্ধনী থাকে তেনেহলে সেইটো কি হ'ব, সেইটো কি হ'ব সংপৃক্ত, ঠিক আছে। গতিকে এইটো কি হ'ব কাৰ্বন আৰু কাৰ্বনৰ মাজত ডবল বন্ড আছে, গতিকে অসংপৃক্ত।
কার্বন আর কার্বনের মাঝে ত্রিপুল বন্ধন আছে অসম্পৃক্ত এইটো কি অসম্পৃক্ত এইটো কি অসম্পৃক্ত আর এইটো কি সংপৃক্ত এইটো সংপৃক্ত ঠিক আছে অসম্পৃক্ত হাইড্রোকার্বনের উদাহরণ কি অ্যালকিন সংপৃক্ত হাইড্রোকার্বনের উদাহরণ হইছে অ্যালকিন সংপৃক্ত আর অসম্পৃক্তর উদাহরণ কি অসম্পৃক্তর উদাহরণ কি অ্যালকিন অ্যালকাইন এটা কিহৰ এক্সাম্পল অসম্পৃক্তৰ এক্সাম্পল এতিয়া অ্যালকিন আৰু অ্যালকাইনৰ ভিতৰত কি আছে চাবা ইথিন প্ৰপিন ইন থাকিলে বা আইন থাকিলে হেতু কি হ'ব অসম্পৃক্ত হ'ব ইন বা আইন থাকিলে কি হ'ব অসম্পৃক্ত হ'ব বুজি পাইছা কথাটো ইন বা আইন থাকিলে আৰু এন থাকিলে কি হ'ব সংপৃক্ত হ'ব গতিকে মই ডেফিনেশনটো আকৌ কৈছো যে কার্বন যিবিলাক হাইড্রোকার্বনত কার্বন আৰু কার্বনৰ মাজত কেৱল এক বান্ধনী থাকে তাক সংপৃক্ত হাইড্রোকার্বন বুলি কোৱা হয় আৰু যিবিলাক হাইড্রোকার্বনত কার্বন আৰু কার্বনৰ মাজত দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকে তাক অসংপৃক্ত হাইড্রোকার্বন বুলি কোৱা হয় ঠিক আছে এতিয়া আমাৰ আলোচনা কৰিম বলয়াকাৰ বা চক্ৰীয় বা বন্ধ আকাৰ হাইড্রোকার্বন বলয়াকাৰ বা চক্ৰীয় বা বন্ধ আকাৰ হাইড্রোকার্বন এত দুটা ভাগ থাকিব এটা সংপৃক্ত থাকিব সংপৃক্তত কি আছে এটা আছিল কিন্তু পরীক্ষাত বলয়াকাৰ হাইড্রোকার্বনের উদাহরণ দিয়া তাত সংপৃক্ত থাকিব আর অসংপৃক্ত থাকিব মই সংপৃক্তৰ উদাহরণ দিছো চাবা বলয়াকাৰ হবলৈ হলে এটা বন্ধ চিত্র হবলৈ হলে মিনিমাম কেইটা বাহৰ প্ৰয়োজন তিনিটা বাহৰ প্ৰয়োজন হয় না মিনিমাম কেইটা বাহৰ প্ৰয়োজন তিনিটা প্রথম তুমি লোৱা এটো কি ত্রিভুজ এটো কি চতুর্ভুজ এটো কি পঞ্চভুজ আৰু এটো ষড়ভুজ ঠিক আছে গতিকে ইয়াতে কি আছে গোটেই কেইটাৰ CH2 আছে কি আছে ইয়াতে CH2 আছে এতে কি আছে CH2 CH2 আছে তো ইয়াৰ ডবল বন্ড ত্রিবল বন্ড কিবা আছে নাই গতিকে তিনটা কার্বন আছে গতিকে প্রোপেন প্রোপ প্লাস এন প্রোপেন কিন্তু বন্ধ আকার যার কারণে ইয়ার আগত এটা কি হবো কি শব্দ বহিব সাইক্লো এটার নাম সাইক্লোপ্রোপেন এটার নাম কি হবো এটার নাম হবো সাইক্লোবিউটেন এর নাম কি হবো সাইক্লোপেন্টেন এর নাম কি হবো সাইক্লোহেক্সেন এইটো আৰু এইটো এই দুটাৰ কি আহে ফুটচিত্ৰ আহে এই দুটাৰ ফুটচিত্ৰ মই সাইক্লোহেক্সেন পাগৈ সাইক্লোহেক্সেন পাইছে দুই তিনবাৰ আইছে সাইক্লোহেক্সেনৰ ফুটচিত্ৰ চাবা কেনেকৈ আঁকা হয় ইয়াতে চোৱা আগতে তুমি কার্বন কেইটা লৈ লোৱা ইয়াতে কেইটা কার্বন আছে 6টা ঠিক আছে ইয়াতে চোৱা এনেকে হাইড্রোজেন বিলাক আছে ঠিক আছে এটা চোৱা মই ইয়াতে এইটো আঁকি দি দিছো
এইটো হৈছে সাইক্লোহেক্সেন, এইটো বস্তু এইটো সেম সাইক্লোহেক্সেন। এইটো ইয়াৰ ফুট চিত্ৰ কি হ'ব? ইয়াৰ ফুট চিত্ৰটো কি হ'ব চাবা, অলপ বুজি ল'বা। ইয়াতে ফুট চিত্ৰটো কেনেকুৱা হয় অলপ ওপৰত লিখিছো মই। ঠিক আছে, হাইড্ৰোজেন কেইটা বহাই দিয়া, এই যেনেকুৱা আছে, যেনেকুৱা আছিল হাইড্ৰোজেন ঠিক তেনেকুৱা বহাই দিয়া, যেনেকুৱা আছিল। বহুত ইম্পৰ্টেণ্ট, এইটো আহিব পৰীক্ষাত, এইটো কিন্তু আহিব। এতিয়াই পঢ়ি লোৱা, পৰীক্ষা হলত গৈ মনত কৰিলে কাম নহব। চোৱা ইয়াতে, এইবিলাকত কি বন্ড আছে? গোটেইকেইটা হাইড্ৰোজেন সিঙ্গল বন্ড আছে। সিঙ্গল বন্ড থাকিলে মানে দুটাকে ইলেক্ট্ৰন, গোটেইকেইটা দুটাকে ইলেক্ট্ৰন দি যোৱা, সিঙ্গল বন্ড দুটাকে ইলেক্ট্ৰন দি যোৱা। ঠিক আছে, এতিয়া গোটেইকেইটা কাৰ্বন আৰু কাৰ্বন সিঙ্গল বন্ড আছে, দুটাকে ইলেক্ট্ৰন দি যোৱা। ঠিক আছে, এইখিনি এতিয়া আৰু এইটো মোৰাব নালাগে, এনেকে মোৰাব নালাগে, এইখিনি আঁকি দিবা হ'ব। এইটো হৈছে সাইক্লোহেক্সেনৰ ফুট চিত্ৰ। তেনেকুৱা সাইক্লোপেন্টেন আঁকিব পাৰিবা, সেম প্ৰসেস। তেনেকুৱা সাইক্লোবিউটেন আঁকিব পাৰিবা, সাইক্লোপ্ৰপেন আঁকিব পাৰিবা। এইবিলাক কি? এইখিনি কি আঁকিলো মই? বলয় আকাৰ বা চক্ৰীয় বা বন্ধ আকাৰ সংপৃক্ত হাইড্ৰকাৰ্বনৰ আমি চিত্ৰ বস্তু উদাহৰণ কেইটা চালো। এতিয়া আমি অসংপৃক্ত চাম। অসংপৃক্ত এইটোৱে সেম প্ৰসেস, অসংপৃক্ত চাম আমি ইয়াতে, অসংপৃক্ত। ঠিক আছে, অসংপৃক্ত চাম, কেৱল মাজত ডবল বন্ড দি যাম। এতিয়া ডবল বন্ড দিছে, ডবল বন্ড দিয়াৰ লগে লগে কি হ'ব? ইয়াতে কাৰ্বনৰ যোজ্যতা 4 হ'ব লাগিব। গতিকে চাবা, ইয়াতে এটা হাইড্ৰোজেন কমিব, ইয়াতে এটা হাইড্ৰোজেন। কিয় কমিল? কাৰণ ইয়াতে চোৱা 1 2 3টা বান্ধনী আছে আৰু এটা হাইড্ৰোজেনৰ বান্ধনী আহিব। এটা হ'ল 4টা। ইয়াতো ঠিক 1 2 3টা বান্ধনী আৰু হাইড্ৰোজেনৰ এটা বান্ধনী আহিব কাৰ্বনৰ। তোমাৰ কেইটা হ'ল? 4টা। ঠিক এনেকুৱা প্ৰসেস। ইয়াৰ যিকোনো ঠাইত দিয়া, ইয়াতে ডবল বন্ড দিলো, হৈ গ'ল এইটো। ইয়াতে যিকোনো ঠাইত দিয়া, ইয়াতে দিলো, দুটা হাইড্ৰোজেন কমি যাব। ইয়াতে দিয়া, দুটা হাইড্ৰোজেন ইয়াতে কি হ'ব? কমি যাব। নাম কি হ'ব? ডবল বন্ড আহিলে আমি কি কৰিছিলো? ইন শব্দযোগ হয়। ডবল বন্ড আহিলে কি শব্দযোগ হয়? ইন। গতিকে এইটো কি হ'ব? সাইক্লোপ্ৰপিন, সাইক্লোবিউটিন, এইটো কি হ'ব? সাইক্লোপেন্টিন, এইটো কি হ'ব? সাইক্লোহেক্সিন। ঠিক আছে, ইয়াৰ ফুট চিত্ৰ চোৱা এতিয়া। সাইক্লোহেক্সিনৰ ফুট চিত্ৰ কোৱা, কেৱল ইয়াতে দুটা হাইড্ৰোজেন মাইনাস কৰি দিয়া আৰু ইয়াত ডবল বন্ড দি দিয়া, কি অসুবিধা আছে? ঠিক আছে, এতিয়া ইয়াতেও ঠিক তেনেকুৱা দুটা হাইড্ৰোজেন মুছি যাব, ইয়াতে মুছি গৈ ইয়াতে কি হ'ব? ইয়াতে ডবল বন্ড আছিল না, ডবল বন্ডৰ কাৰণে কেইটা ইলেক্ট্ৰন বহে? 4টা। এই চোৱা 1 2 3 4টা ইলেক্ট্ৰন বহিছে, হৈ গ'ল। এইটো কি? সাইক্লোহেক্সিন। এইটো হৈছে অসংপৃক্ত বলয় আকাৰ বা চক্ৰীয় বা বন্ধ আকাৰ হাইড্ৰকাৰ্বন। আমি এলকাইন গ্ৰুপটো নিদিলো, কাৰণ এলকাইন গ্ৰুপটো যিমান কম্পাউণ্ড আহে সকলোৱে ইণ্টাৰমিডিয়েট হিচাপে কাম কৰে। এতিয়া বুজি নাপাবা ইণ্টাৰমিডিয়েট কি, মধ্যৱৰ্তী যৌগ কি বস্তু, এইটো পিছলৈ গম পাবা। বেনজাইন মেকানিজম যেতিয়া পাবা তেতিয়া গম পাবা, কি মাষ্টাৰ ডিগ্ৰী বা কি গ্ৰেজুৱেট লেভেলত। গতিকে এইখিনি ক্লিয়াৰ। অসংপৃক্ত বলয় আকাৰ হাইড্ৰকাৰ্বনৰ এক্সাম্পল মই দি দিলো ফুট চিত্ৰ সহকাৰে। এতিয়া আমি এটা বস্তু ইয়াতে কম, বহুত ইম্পৰ্টেণ্ট বস্তু এইটো। এইটো হৈছে আমাৰ কি? এৰোমেটিক যৌগ। এৰোমেটিক যৌগ কাক বোলে? যিবিলাক চক্ৰীয় যৌগৰ একান্তৰভাৱে এক বান্ধনী আৰু দ্বি বান্ধনী থাকে, তাক এৰোমেটিক যৌগ বুলি কোৱা হয়। তাক এৰোমেটিক যৌগ বুলি কোৱা হয়। আচলতে এৰোমেটিক শব্দটো আহিছে ক'ৰ পৰা জানা? এৰোমেটিক শব্দটো আহিছে এৰমা শব্দৰ পৰা। কিহৰ পৰা? এৰমা।
এৰোমা গ্ৰীক শব্দ এৰোমা, এৰোমা শব্দৰ অৰ্থ হৈছে সুগন্ধি। এৰোমা শব্দৰ অৰ্থ কি? সুগন্ধি। এৰোমা শব্দৰ পৰা আহিছে এইটো। তাৰমানে ই সুগন্ধি বিলাব, কি কৰিব? সুগন্ধি বিলাব। একান্তৰ ভাৱে এক বান্ধনী আৰু দুই বান্ধনী। এক্সাম্পল, ইয়াৰ এক্সাম্পল মই দিছো চাবা। যেনে যেনে কি? বেনজিন, বেনজিন, ফিনল, বেনজিন, ফিনল, ফিনল এইটোৰ কি? C6H6, ইয়াৰ কি হ'ব? C6H5OH, এইটো এক্সাম্পল চাবা। পৰীক্ষাত আহে কিন্তু এই এৰোমেটিক যৌগ, এৰোমেটিক বহুত ইম্পৰ্টেণ্ট এইটো। বেনজিনৰ গঠন চিত্ৰ আঁকিব আহে, ঐ বেনজিনৰ গঠন চিত্ৰ আহে। ইয়াতে কি হ'ব? এই চোৱা, ডবল বন্ড আকৌ সিঙ্গল বন্ড, ডবল বন্ড আকৌ সিঙ্গল বন্ড আকৌ ডবল বন্ড। ঠিক আছে, এইটো তুমি এনেকৈ আঁকিব পাৰা, এনেকৈ আঁকিব পাৰা, একে কথা। এইটো হৈছে বেনজিন C6H6, মানে ইয়াতে এটা H আছে, ইয়াতেও এটা H আছে, ইয়াতেও এটা H, ইয়াতেও এটা H, ইয়াতেও এটা H, আৰু ইয়াতেও এটা কি আছে? H আছে। এইটো হৈছে বেনজিনৰ চিত্ৰ। আৰু ফিনলৰ, ফিনল একো নহয়, এইটো নিচিনাই, ঠিক আছে। এইটো 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 আৰু ইয়াতে দি দিয়া OH, এইটো হৈছে কি? ফিনল। এইটো হৈছে ফিনল। এইবিলাক হৈছে এৰোমেটিক যৌগৰ উদাহৰণ। বহুত ইম্পৰ্টেণ্ট এইটো এৰোমেটিক যৌগটো চাবা। এতিয়া কুৱেশ্যন কিছুমান মই কৈ দিছো চাবা। কিছুমান ভিডিঅ'টো বহুত লং হৈ গৈ আছে, কিছুমান কুৱেশ্যন কৈ দিছো যে কাৰ্বনে কোন দুটা ধৰ্মৰ বাবে, কাৰ্বনে কোন দুটা ধৰ্মৰ বাবে তোমাৰ এই পৃথিৱীত অজস্ৰ কাৰ্বন যৌগ পোৱা যায়? কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে? এইটো হৈছে তোমাৰ এক নম্বৰ কি? কাৰ্বনৰ কেটিনেশন, এটা হৈছে কাৰ্বনৰ কেটিনেশন, আৰু এটা হৈছে কাৰ্বনৰ চতুৰ সহযোজ্যতা। কাৰ্বনৰ চতুৰ সহযোজ্যতা, এই দুটা ধৰ্মৰ বাবে বহুত ইম্পৰ্টেণ্ট। যে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে পৃথিৱীত আমি কাৰ্বনৰ অজস্ৰ কাৰ্বন যৌগ পাওঁ, হয় নাই? কোন দুটা ধৰ্মৰ বাবে? এইটো হৈছে কাৰ্বনৰ কেটিনেশন আৰু কাৰ্বনৰ চতুৰ সহযোজ্যতা। এতিয়া কাৰ্বনৰ কেটিনেশন কি? কাৰ্বনে নিজৰ মাজত সহযোজী বান্ধনীৰ জৰিয়তে বৃহৎ শৃংখলযুক্ত অসংখ্য যৌগ গঠন কৰিব পাৰে। ইয়াক কি বুলি কোৱা হয়? কাৰ্বনৰ কেটিনেশন বুলি কোৱা হয়। চতুৰ সহযোজ্যতাৰ বিষয়ে মই প্ৰথমেই আলোচনা কৰিছো এইটোৰ বিষয়ে, ঠিক আছে। তো আজি এইখিনিয়ে, আৰু এটা ক্লাছ লাগিব ইয়াতে, গোটেইখিনি এটা ক্লাছত পাৰা নাযায়, কাৰণ বস্তুবিলাক তোমালোকৰ হট যিবিলাক বস্তু আছে, হট বস্তুবিলাক মই বনাই আছো, বনাই তোমালোকক দি দিম মই ইয়াতে, ধুনীয়াকে বস্তুবিলাক আলোচনা কৰি দিম, যিখিনি বহুত ইম্পৰ্টেণ্ট, বহুত হটছ ইয়াতে মই আজি কৈছো, বহুত ইম্পৰ্টেণ্ট বস্তুবিলাক, আৰু আমি আলোচনা কৰিম। আহি আছে তোমালোকৰ ক্লাছ, লগত থাকিবা। তো এইখিনিয়ে আজি।